শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি দিলে যোৱা কেবিনেট 7 তাৰিখে যিখন কেবিনেট আছিলে তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে আমাৰ ৰান্ধনীসকলৰ হৈ বোলে কৈছে 5,000 টকা এটা এইবাৰ বাজেটত ধৰিব 5,000 ধৰিব আৰু চেণ্ট্ৰেল চৰকাৰৰ পৰা যেহেতু নেকি 1,000 দিয়ে অৰ্থাৎ 6,000 টকা এটাত এবাৰ বাজেটত তেওঁলোকে মানে ধৰিব আমি আমাক তেনেকৈ ক'লে 6,000 টকাটো যদি আমাৰ ৰন্ধনকৰ্মীসকলে নাপায় তেতিয়া আমি আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমি এইবাৰ গুৱাহাটীত নহয় এইবাৰ আমি কোকৰাঝাৰত ৰেলপথ অৱৰোধ কৰিম। তেওঁলোকে কৈছে যেতিয়া আমিও বিশ্বাসত লৈছোঁ এই 3 মাহৰ ভিতৰত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছে সেইটো আমি ৰাখিব বুলি ভাবিছোঁ। আমাৰ আইসকলেও আশা কৰিছে আৰু মাৰ্চ মাহতে ফাইনেলটো ওলাব যদিহে আৰু হিতৰ বিপৰীত হ'ব আৰু যদিহে মানে তেওঁলোকৰ প্ৰতিশ্ৰুতিটো নেৰাখে তেতিয়া ৰাইজে বেলেগ ব্যৱস্থা ল'ব। আমাৰ আইসকলে দিলে যোৱা কেবিনেট 7 তাৰিখে যিখন কেবিনেট আছিলে তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে আমাৰ ৰান্ধনীসকলৰ হৈ বোলে কৈছে 5,000 টকা এটা এইবাৰ বাজেটত ধৰিব 5,000 ধৰিব আৰু চেণ্ট্ৰেল চৰকাৰৰ পৰা যেহেতু নেকি 1,000 দিয়ে অৰ্থাৎ 6,000 টকা এটাত এবাৰ বাজেটত তেওঁলোকে মানে ধৰিব আমি আমাক তেনেকৈ ক'লে 6,000 টকাটো যদি আমাৰ ৰন্ধনকৰ্মীসকলে নাপায় তেতিয়া আমি আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমি এইবাৰ গুৱাহাটীত নহয় এইবাৰ আমি কোকৰাঝাৰত ৰেলপথ অৱৰোধ কৰিম। তেওঁলোকে কৈছে যেতিয়া আমিও বিশ্বাসত লৈছোঁ এই 3 মাহৰ ভিতৰত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছে সেইটো আমি ৰাখিব বুলি ভাবিছোঁ। আমাৰ আইসকলেও আশা কৰিছে আৰু মাৰ্চ মাহতে ফাইনেলটো ওলাব যদিহে আৰু হিতৰ বিপৰীত হ'ব আৰু যদিহে মানে তেওঁলোকৰ প্ৰতিশ্ৰুতিটো নেৰাখে তেতিয়া ৰাইজে বেলেগ ব্যৱস্থা ল'ব। আমাৰ আইসকলে